নমস্কাৰ, মই সুবৰ্ণাই মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। মই আজি আৰম্ভ কৰিছোঁ চাফাই অভিযানেৰে। আজি ৰাস পূৰ্ণিমা উপলক্ষে আমাৰ ইয়াতে ৰাস পূৰ্ণিমা পতা যায়। তাৰ বাবে প্ৰথমে চাফ চিকুণ কৰা যায় আৰু দুদিনীয়াকৈ আয়োজন কৰা হয়। আগদিনাখন এইদৰে চাফ চিকুণ কৰি বাটত শলাবন্তি জ্বলোৱা হয় আৰু নগৰ কীৰ্তন আহে। আমাৰ তাৰপিছত পিছদিনা দুদিনীয়াকৈ যিহেতু ৰাস পূৰ্ণিমা আমাৰ ইয়াত বহুত ডাঙৰকৈ পতা হয়। এক আৰু কিমান আশা আছে? যোৱাবাৰ কিমান আছিলে? এতিয়া কিমান থালি গৈছে? 17 থালি হৈ গ'ল। যোৱাবাৰ কিমান আছিলে? যোৱাবাৰ আছিলে প্ৰায় 29 থালি। আজি কিমান হোৱা আশা আছে? আজি 30 থালি যাবই ন? মানুহ বহুত হৈছে এবাৰ। আমাৰ গাঁৱৰ ৰান্ধনীসকল এয়া লাগি আছে। আমাৰ এই মহাভোগ কৰি আছে। এইফালে ঔটেঙা বনাই আছে আৰু এইফালে পাচলি কাটি আছে। এইফালে চব ৰান্ধনী ব্যস্ত। এইফালে যান আৰু এইফালে মানুহ বহি আছে। এয়া মহাভোগ চাওক। আমিও খাবলৈ বহিলোঁ, সকলোৱে খাই আছে। এয়া প্ৰসাদ খাই লৈ পেলাই আমি এতিয়া ঘৰলৈ যাম। প্ৰসাদকেইটা লৈ পেলাই আকৌ সন্ধিয়ালৈ আহিব লাগিব। চাকি বন্তি আছে, ঘট ভাঙা পৰ্ব আছে, বিভিন্ন ধৰণৰ আছে আৰু নাম পাৰ্টিও মাতিছে। মই আকৌ মন্দিৰলৈ আহিলোঁ। এই মন্দিৰটো চাকিৰে গোটেই মন্দিৰটো ধুনীয়াকৈ সজাই তোলা হয়, পোহৰাই তোলা হয়। খুব ভাল লাগে আৰু এইখিনি সময়তে চাকি দি উঠি ঘট ভাঙা কাৰ্যসূচী আৰম্ভ হয়। খুব ভাল লাগে।
এতিয়া ঘট ভাঙা কাৰ্যসূচী হৈ গ'ল তাৰে মই ভিডিঅ' এটা দিম আপোনালোকে চাই থাকিব বাৰু এয়া নন্দিতা নাথ কলিতা ডাঙৰীয়ানী তেখেত নাগাৰা নামৰ পাঠিখা হয় আৰু তেখেতক আমন্ত্ৰণ কৰা হৈছে তেজপুৰৰ পৰা সুন্দৰ নাম পৰিৱেশন কৰিছে তাৰেও মই কিছু ভিডিঅ' দিম চাই থাকিব প্ৰতিবাৰৰ দৰে এই বছৰ উলহ-মালহেৰে ৰাস পূৰ্ণিমা পালন কৰা হ'ল আৰু আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আজিলৈ নমস্কাৰ